ঘূৰা ফুৰা কৰি মোক ব্যৱসায় বাণিজ্য ঠিকা কাম যি কৰাৰ মোক অধিকাৰ দিছে। কোনোবা চিতু বৰুৱা শৃংখল চলিয়াৰ পৈতৃক সম্পত্তি এখন উজনি অসম নহয়। এই কথা চকুত চকুত হৈ কথা কোৱাৰ সাহস আমি কৰিব লাগিব। লাগিব নে নালাগিব? আমি কম লাগিব। আজি এখন ভাৰতত 22টা ভাষা আছে, 1652টা দোৱান আছে। একেই অসমীয়া ভাষা প্ৰত্যেক 20 কিলোমিটাৰৰ মূৰে মূৰে আমি বেলেগ বেলেগকে কওঁ, কিন্তু আজি একমাত্ৰ দাড়ি টুপি লুংগি পিন্ধা বাবে আজি উজনি অসমত মুছলমানৰ ওপৰত মিয়া খেদোৱা অভিযানৰ নামত কি কৰি আছে? এই কোনোবাই ৰাজমিস্ত্ৰীৰ কাম কৰিব গৈছে, কোনোবাই চব্জি বেপাৰ কৰিব গৈছে, কোনোবাই ফেৰীৱালা কৰিব গৈছে। এই সাধাৰণ নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ চলিছে। আৰু তাৰ নেতৃত্ব কোনে দিছে? অসমৰ মুখ্যমন্ত্ৰী হৃদয় চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিছে। আজি তাৰ পিছতো কিন্তু আমি সজাগ সচেতন হোৱা নাই। আমি জাতীয় সংগঠন কেনেকৈ মজবুত কৰিব লাগে সেইখিনি শিকা নাই। আজি বিটিচি অঞ্চলটোত আপোনালোকে অনুভৱ কৰিব এটা কথা, আজি বিটিচিৰ বাহিৰতকৈ বিটিচিৰ ভিতৰৰ মুছলমান কিছু পৰিমাণে হ'লেও কিন্তু সুৰক্ষিত হৈ আছে নে নাই? এইটো কথা মানে নে নামানে আপোনালোকে? কাৰণ আজি 20টা বছৰে ধাৰাবাহিকভাৱে ABMC বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ মাজলৈ গৈ এই অঞ্চলৰ ৰাইজৰ মনত এটা সংগ্ৰামী সত্তা তৈয়াৰ কৰিছে। ABMCৰ এইখিনি কেপাচিটি আছে। এই বিটিচিৰ ৰাজনীতি আমি এটা ৰাতিৰ ভিতৰত উলট পালট কৰি দিব পাৰোঁ। এই বিটিচি অঞ্চলত কোনোবাই চৰকাৰ বনাব লগা হ'লে ABMCৰ সমৰ্থন লাগিব, আৰু কোনোবাই যদি চৰকাৰ দলিয়াই দিব বিচাৰো সেইখিনি কেপাচিটি ABMCৰ আছে। অসমৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ পৃথিৱীত এনেকুৱা কি সমস্যা আছে যিটো সমস্যা নেকি আমাৰ নাই? এইখন পৃথিৱীত যিবিলাক সমস্যা আছে তেনেকুৱা এটা সমস্যা আপোনালোকে আমাক দেখুৱাই দিয়ক যে সেই সমস্যাখিনি আমাৰ নাই। মই বিভিন্ন সভা সমিতিত গৈ এইটো কথাই কওঁ, আৰম্ভণিখিনি কথাৰে কওঁ, যি ন্যূনতম শিকিছো বা দেখি কেনে কথা ক'ব পৰা হৈছো, যি দুটা শব্দ ক'ব পাৰো, যে আমাৰ বৃহত্তৰ ভাৰতবৰ্ষৰ ৰাইজে, বৃহত্তৰ ভাৰতীয় জাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে 200 বছৰ আমি স্বাধীনতা সংগ্ৰাম যুঁজিছো। ইয়াত ভাইটি ভণ্টিসকল আছে, সকলোৱে বিদ্যালয়ত পঢ়িছে যে আমি 200 বছৰ ব্ৰিটিছৰ গোলাম হৈ আছিলো। 200 বছৰ আমাক ব্ৰিটিছে আমাৰ ওপৰত ৰাজত্ব কৰিছিল। সেই ব্ৰিটিছৰ বিৰুদ্ধে 200 বছৰ আমি বৃহত্তৰ ভাৰতৰ সকলো শ্ৰেণীৰ মানুহে আমি স্বাধীনতা সংগ্ৰাম কৰিছিলো, বিপ্লৱ কৰিছিলো। আৰু এই স্বাধীনতা সংগ্ৰামখনত এই যে ব্ৰিটিছৰ বিৰুদ্ধে আমি যুঁজিছিলো, এই স্বাধীনতা সংগ্ৰামখন কোনো এটা নিৰ্দিষ্ট ভাষা ভাষী ধৰ্ম বৰ্ণ গোষ্ঠীৰ মানুহৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা নাছিল। এই সংগ্ৰামখন বৃহত্তৰ ভাৰতৰ হিন্দু, মুছলমান, বৌদ্ধ, শিখ, খ্ৰীষ্টান, ইছাই, পাৰ্চী সকলো ভাষা ভাষী সকলো বৰ্ণ ধৰ্মৰ মানুহ ঐক্যবদ্ধ হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। দাৰুল উলুম দেওবন্দৰ পৰাও ভাৰতৰ স্বাধীনতা সংগ্ৰাম এক বৃহৎ গতিৰে আগবাঢ়িছিল। হাজাৰ হাজাৰ লাখ লাখ আলিম উলেমাও শ্বহীদ হৈছিল। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে যেতিয়াই ভাৰতীয় জাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, সেই যুদ্ধত কোনো তাত হিন্দু মুছলমান নাছিল, আমি আটাই ভাৰতীয় আছিলো। বিভিন্ন জাতি জনগোষ্ঠীৰ চেতনা সমন্বিত ৰূপত তাত প্ৰকাশ পাইছিল। সুভাষ চন্দ্ৰ বসুৰ তলত যিসকলে নেতৃত্ব দিছিল তাত মুছলমান সৈনিকেও নেতৃত্ব দিছিল। আজি আজাদ হিন্দ ফৌজত এই অসমৰ যোৰহাটৰ নৱাব শ্বহীদুৰ ৰহমান ম্যানমাৰত শ্বহীদ হৈছিল। এই ইতিহাস, এই যে আমি স্বাধীনতা সংগ্ৰাম শুনিছে, তেওঁ কি কৈছে? মিয়াসকলক মই কষ্ট দিয়ে থাকিম কৈছে, শুনিছে নে শুনা নাই? এই নাভাবিব যে মিয়া মিয়া বুলি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়, আচলতে এই মিয়া বোলা বুলি যেতিয়া তেওঁ কয়, নাভাবিব যে নিৰ্দিষ্টভাৱে কাৰোবাক কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, বিজেপিয়ে হওক বা কোনোবা দল সংগঠনে নহওক কিয়, যেতিয়াই মিয়া বুলি কয় তাৰ মানে তেওঁলোকে গোটেই অসমৰ মুছলমানক বুজায়। মিয়া তো বাহানা হে, নিশানা তো মুছলমান হে। এইটো সৰু কথা এটা, আপোনালোকে মানি ল'ব। মই গৰীয়া ল'ৰা, মোৰ দৰে গৰীয়া ল'ৰাজনে বুজি পাইছো যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া কয় যে গৰীয়া মৰীয়া দেশী আমাৰ খিলঞ্জীয়া, তেওঁলোকৰ লগত মোৰ শত্ৰুতা নাই, কয় নে নকয়?
আৰু সেই কথা শুনি আমাৰ কোনোবা উজানি ভাই, কোনোবা গৰিয়া ভাই, কোনোবা মৰিয়া ভাইৰ সংগঠনৰ কিছুমান লিডাৰে জিন্দাবাদ দিয়ে, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ কয় নে নকয়? এই মই পাণবাৰীত দেখা পাইছো, পাণবাৰীত আছেনে নাই? পাণবাৰীত দেখা পাইছেনে নাই আপোনালোকে এইবিলাক কাৰোবাৰ? তো মই এই কথাষাৰ কিয় ক'লো আপোনালোকক জানে? এই মিয়া বুলি তেখেতে যেতিয়া কয়, তেওঁ এণ্টায়াৰ মুছলমান সমাজখনক বুজায়। যদি সঁচাকৈ গৰিয়া মৰিয়া দেশী খিলঞ্জীয়াক তেওঁ চাৰ্টিফিকেট দিছে, সেই গৰিয়া মৰিয়া দেশীসকলক যদি তেওঁ ভাল পায়, তেনেহ'লে একেই বিজেপি চৰকাৰে বা একেই বিজেপি দলে উত্তৰ প্ৰদেশৰ মুছলমানৰ ওপৰত কিয় অত্যাচাৰ কৰিছে, গুজৰাটৰ মুছলমানৰ ওপৰত কিয় অত্যাচাৰ কৰিছে, ঝাৰখণ্ডৰ মুছলমানৰ ওপৰত কিয় অত্যাচাৰ কৰিছে, কৰ্ণাটকৰ মুছলমানৰ ওপৰত কিয় অত্যাচাৰ কৰিছে, মধ্যপ্ৰদেশৰ মুছলমানৰ ওপৰত কিয় অত্যাচাৰ কৰিছে? আজি শিৱসাগৰ, আজি গোলাঘাট আদি অঞ্চলত আপোনালোকে যাওক, মুকলিভাৱে আজি মাদ্ৰাছাৰ ওপৰত তাত তিনিচুকীয়াত বুলডোজাৰ চলাই দিয়া হৈছিল, মক্তবৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছিল। এই অত্যাচাৰ কিয় চলাইছে?